মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ভালে আছা। আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ অংকগণিতৰ পাঠ 5 প্ৰাথমিক চাৰি প্ৰক্ৰিয়াৰ বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। এইটো পাঠৰ এইটো ভিডিঅ' প্ৰথম ভিডিঅ' আৰু ইয়াৰ পিছৰ ভিডিঅ'সমূহত বাকিখিনি তোমালোকে পাই থাকিবা। গতিকে তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত এটা লাইক দি দিবা। গতিকে তোমালোকে মোৰ এইটো ভিডিঅ' চোৱা আৰু বুজিবলৈ চেষ্টা কৰিবা। এইটো যেহেতু ম্যাথছৰ ক্লাছ তো গতিকে তোমালোকে অলপ মনোযোগ দি চাবা আৰু ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈকে অলপ মনোযোগ দি চাবা, কাটি কাটি নাচাবা। কাটি কাটি চালে কিছুমান ইম্পৰ্টেণ্ট কথা তোমালোকে নাজানিলে অংকটো ভুল হৈ যাব পাৰে বা তোমালোকে নিজে কৰিবলৈ নোৱাৰিবা। গতিকে তোমালোকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মনোযোগ দি চাবা আৰু যিখিনি ভাবা তোমালোকৰ যে এইখিনি নোট কৰি ল'ব লাগিব সেইখিনি তোমালোকে ভিডিঅ'টো ষ্টপ কৰি নোট কৰি ল'বা। তাৰ পিছত যদি কিবা বুজিব লগা থাকে তেতিয়াহ'লে কমেণ্টত জনাবা, মই সেইখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে বলা আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। তোমালোকৰ পাঠটো আছে, পাঠটোৰ নাম হ'ল প্ৰাথমিক চাৰি প্ৰক্ৰিয়া। এই প্ৰাথমিক চাৰি প্ৰক্ৰিয়া মানেনো কি সেইখিনি তোমালোকে আগতে জানিব লাগিব। প্ৰাথমিক চাৰি প্ৰক্ৰিয়া হৈছে আমি যিকোনো অংক কৰোঁতে আমি কি ব্যৱহাৰ কৰোঁ, কি চিন ব্যৱহাৰ কৰোঁ, যোগ, বিয়োগ, পূৰণ, হৰণ, এইবিলাক এই চাৰিটা আমি বিশেষকৈ ব্যৱহাৰ কৰোঁ। গতিকে এই চাৰিটা যোগ, বিয়োগ, পূৰণ, হৰণ এই চাৰিটাকে প্ৰাথমিক চাৰি প্ৰক্ৰিয়া বুলি কোৱা হয়। যোগটো হ'ল এটা প্ৰক্ৰিয়া, বিয়োগটো হ'ল এটা প্ৰক্ৰিয়া, পূৰণটো হ'ল এটা প্ৰক্ৰিয়া আৰু হৰণটো হ'ল এটা প্ৰক্ৰিয়া। গতিকে প্ৰত্যেকটোৱে হ'ল এটা এটা প্ৰক্ৰিয়া। যেহেতু অংক কৰোঁতে আমাৰ চাৰিটাৰ বিশেষ প্ৰয়োজন হয়, গতিকে সেইকাৰণে এই চাৰিটাক প্ৰাথমিক চাৰি প্ৰক্ৰিয়া বুলি কোৱা হৈছে। তোমালোকে আগতে কি পাইছা, কেনেধৰণে পাইছা? সাপোজ ধৰা 10ৰ পৰা 5 বিয়োগ কৰিব লাগে, নাইবা 10ৰ লগত 5 যোগ কৰিব লাগে, নাইবা 10ৰ লগত 5 পূৰণ কৰিব লাগে, নাইবা 10ৰ লগত 5 হৰণ কৰিব লাগে। গতিকে এনেকুৱা এটা এটা পাইছা, প্ৰক্ৰিয়া পাইছা, বুজি পাইছা? এতিয়া তোমালোকে যিখিনি অংক পাবা সেইটোত কি হ'ব, তোমালোকৰ এই গোটেইখিনি মানে একেলগে থাকিব পাৰে। মানে এটাতকৈ বেছি প্ৰক্ৰিয়া, এইটোত এটা প্ৰক্ৰিয়া আছে, এইটোত অকল যোগ আছে এটা প্ৰক্ৰিয়া আছে, এইটোত অকল পূৰণ আছে এটা প্ৰক্ৰিয়া আছে, এইটোত হৰণ আছে এটা প্ৰক্ৰিয়া আছে। গতিকে এই প্ৰত্যেকটোতে মানে কি তোমালোকে আগতে কি পাইছা, এটা এটা প্ৰক্ৰিয়া পাইছা। কিন্তু এতিয়া তোমালোকে এই চাৰিটা প্ৰক্ৰিয়া যে যোগ, বিয়োগ, পূৰণ, হৰণ এইবিলাক একেলগে পাবা, বুজি পাইছা? আমি অনুশীলনত যোৱাৰ আগতে এইখিনি তোমালোকে বুজি ল'ব লাগিব যে গোটেইখিনি যদি এটা অংকত থাকে, সাপোজ ধৰা 10 বিয়োগ 2 পূৰণ 4 যোগ 6 হৰণ 3, এনেকুৱা গোটেইখিনি চোৱা। ইয়াতে কি আছে, বিয়োগ আছে, পূৰণ আছে, যোগ আছে, হৰণ আছে। গতিকে গোটেইখিনি আছে, চাৰিটা প্ৰক্ৰিয়া আছে। গতিকে এনেকুৱা অংকবিলাক তোমালোকে এতিয়া কৰিব লাগিব। আৰু এনেকুৱা অংকবিলাকক কি কোৱা হয়, সৰল অংক। সৰল অংক বুলি কোৱা হয়। গতিকে সৰল অংক এতিয়া তোমালোকে কৰিব লাগিব। আৰু এই সৰল অংকত যি অংকত এটা প্ৰক্ৰিয়াতকৈ বেছি প্ৰক্ৰিয়া থাকে তাকে সৰল অংক বুলি কোৱা হয়। বুজি পালা? এতিয়া তোমালোকে মনত থাকিবনে চাৰি প্ৰক্ৰিয়া কি কি? যোগ, বিয়োগ, পূৰণ, হৰণ এই চাৰিটাক চাৰি প্ৰক্ৰিয়া বুলি কোৱা হয়। যোগটো এটা প্ৰক্ৰিয়া, বিয়োগটো এটা প্ৰক্ৰিয়া, পূৰণটো এটা প্ৰক্ৰিয়া, হৰণটো এটা প্ৰক্ৰিয়া। গতিকে এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি অনুশীলনীৰ ফালে আগবাঢ়ো। অনুশীলনী 5ৰ ক। এতিয়া চোৱা, আমি অনুশীলনী 5ৰ কৰ অংককেইটা সমাধান কৰিম। আমাক কি কৈছে, সৰল কৰিব দিছে, সৰল কৰা। তো পৃষ্ঠা নম্বৰ 60 আছে এইকেইটা, তোমালোকে নিজৰ কিতাপটো ওলালে গমাই পাবা। কিন্তু ইয়াৰ আগতে তোমালোকে কেইটামান নিয়ম তোমালোকে জানিব লাগিব। সেই নিয়ম কেইটা কিতাপত দিয়া আছে, তোমালোকে চাই ল'বা। প্ৰাথমিক চাৰি প্ৰক্ৰিয়া এইটো পৃষ্ঠাৰ তলত নিয়ম লিখা আছে, চোৱা। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ এনেকৈ নিয়ম দিয়া আছে। তো তোমালোকে নিয়ম কেইটা চাই ল'বা কিতাপৰ পৰা। তাৰপিছত যেতিয়া অংক কৰোঁতে প্ৰয়োজন হয় মই নিয়মবিলাক কৈ দিম। তোমালোকে কিতাপৰ পৰা তথাপি নিজে একবাৰ চাই কিনি বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আহা আমি অংকটো সমাধান কৰোঁ।
তো এইটো আমাক সৰল কৰিব দিছে ইয়াতে চোৱা ইয়াতে কি আছে 18 বিয়োগ 7 যোগ 4 বিয়োগ 15 যোগ 10 বিয়োগ 9 গতিকে এইটো আমি কি কৰিব লাগিব যিখিনি যোগ আছে সেইখিনি একফালে আনিম আৰু যিখিনি বিয়োগ আছে সেইখিনি একফালে লম এটা হল আমাৰ নিয়ম গতিকে 18 টো কি আছে 18 ৰ আগত একো নাই মানে ইয়াতে যোগ আছে বুজি পাইছা এটো সদায় মানে প্ৰথমটো যদি একো না থাকে সন্মুখত তেতিয়া হলে ইয়াতে এটা মনে মনে যোগ আছে এটো ধৰি লবা গতিকে 18 টো ইয়াতে লিখিব লাগিব তাৰ পিছত বিয়োগ আছে 7 টো বিয়োগ মানে যেটো সংখ্যাৰ বাওফালে যেটো চিন থাকে হেতু সেই সংখ্যাৰ চিন এটো মনত ৰাখিবা এই বিয়োগটো আকৌ 18 বিয়োগ নহয় এটো 7ক বুজাইছে 7 টো তাৰ মানে বিয়োগ এটো তোমালোকে জানাই তাৰ পিছত 4 টো কি আছে যোগ আছে গতিকে যোগটো আমি যেহেতু একফালে লিখিম 4 টো লিখিলো তাৰ পিছত কি আছে যোগ 10 আছে যোগ 10 আমাৰ যোগখিনি শেষ হৈ গল এতিয়া আমি বিয়োগ চিন দিম বিয়োগ চিন দি কিনে বিয়োগ থকা সংখ্যাকেইটা লিখিম এতে কি আছে 7 আছে আৰু কি আছে 15 আছে আৰু কি আছে 9 আছে গতে এইখিনি আমি ইয়াতে একো কৰা নাই খালি চিন কেটা যোগ চিন কেটা একফালে আনিছো আৰু বিয়োগ চিন কেটা একফালে লৈছো গতিকে ইয়াৰ পিছত আমি কি কৰিব লাগিব যোগ কেটা একেলগে যোগ কৰিব লাগিব ইয়াৰ পৰা এইখিনি আমি একেলগে যোগ কৰিব লাগিব আৰু ইয়াতে বিয়োগটো থাকিব ইয়াৰ পৰা এইখিনি বিয়োগ কেটা একেলগে যোগ কৰিব লাগিব বুজি পালা গতিকে এতিয়া কি কৰিব লাগিব এইখিনি আমি যোগ কৰিলে কি হ'ব 10 মানে 0 0 4 কিমান 4 4 8 কিমান 12 12 ৰ 2 হাতত কিমান থাকিল 1 থাকিল ইয়াত আছে 1 দহকত আছে 1 আৰু ইয়াত আছে 1 গতিকে 1 2 হাতে 1 কি হল 3 আমাৰ এইফালে আমি কি পালো 32 পালো তাৰ পিছত আছে বিয়োগ চিনটো দিয়া তাৰ পিছত এটা বিয়োগ চিন দি কিনি বিয়োগ থকা যিকেইটা সংখ্যা থাকে গোটেইকেইটা যোগ কৰিব লাগিব যোগ কৰি ইয়াতে লিখিব লাগিব এটা আছে কিমান 9 9 পাছে কিমান 14 14 হাতে কিমান 21 হয়নে গতি 21 ৰ আমি কি লিখিম 1 লিখিম হাতত কিমান থাকিল 2 থাকিল আৰু ইয়াতে আছে 1 আৰু হাতে 2 কিমান হল 3 বুজি পালা গতিকে আমি কি পালো 32 বিয়োগ 31 পালো এটো 32 পৰা 31 বিয়োগ গলে কি থাকিব আমাৰ কি থাকিব 1 থাকিব হয়নে গতিকে এইটো হল আমাৰ উত্তৰ আমাৰ সৰল কৰাটো হৈ গল গতিকে এইখিনি এক নম্বৰটো আছিল তোমালোকে নিশ্চয় বুজি পাইছা মই এইখিনি আষ্টম মচি দিছো তোমালোকে বুজাবৰ কাৰণে দিছিলো বুজি পাইছা নিশ্চয় আৰু একবাৰ কৈ দিছো এতে কি আছে 18 আছে 18 বিয়োগ 7 যোগ 4 বিয়োগ 15 যোগ 10 বিয়োগ 9 এইখিনি আছিল আমাৰ অংক এতিয়া আমি কি কৰিছো এটা যোগ বিয়োগ আছে কোনো ধৰণটো নাই গতিকে যোগ বিয়োগ আমি কি কৰিব লাগিব যোগখিনি একফালে আনিব লাগিব আৰু বিয়োগখিনি একফালে ল'ব লাগিব গতিকে ইয়াতে 18 ৰ সন্মুখ একো নাই মানে ইয়াতে কি আছে যোগ আছে গতিকে 18 টো ইয়াতেই হ'ব তাৰ পিছত যোগ 4 যোগ আছে 7 টো বিয়োগ আছে আমি হিফালে লৈ গৈছো তাৰ পিছত 10 টো কি আছে যোগ আছে ইয়াতে লিখিছো তাৰ পিছত যোগ শেষ হৈ গল তাৰ পিছত বিয়োগ লিখিলো বিয়োগ 7 বিয়োগ 15 বিয়োগ 9 তাৰ পিছত কি কৰিলো যোগ কেইটা একেলগে যোগ কৰিলো তাৰ পিছত কি কৰিলো বিয়োগ চিনটো দি কিনি বিয়োগ চিন দি কিনি বিয়োগ থকা যিকেইটা সংখ্যা আছে সেইকেইটা যোগ কৰি ইয়াতে লিখি দিলো তাৰ পিছত কি কৰিলো 32 ৰ পৰা 31 বিয়োগ কৰি দিছো কিমান হল 1 হল গতিকে এইখিনি হল এইটো উত্তৰ তোমালোকে এইটো লিখি লব পাৰা তাৰ পিছত আমি আগবাঢ়িম 2 নম্বৰ অংকটোলৈ এতিয়া তোমালোকে 2 নম্বৰ অংকটো চোৱা 2 নম্বৰ অংকত কি আছে 25 যোগ 12 বিয়োগ 30 বিয়োগ 5 যোগ 17 বিয়োগ 12 ইয়াতো যোগ আৰু বিয়োগ আছে বেলেগ একো নাই গতিকে যোগ আৰু বিয়োগ থাকিলে কি হ'ব আমি প্ৰথমতে যোগ কৰিলো তাৰ নিচিনাই হ'ব যোগটো একফালে লিখি দিম 25 ৰ সন্মুখত একো নাই মানে কি আছে যোগ আছে গতিকে 25 টো ইয়াতে লিখিম তাৰ পিছত কি আছে যোগ 12 তাৰ পিছত কি যোগ আছে যোগ 17 তাৰ পিছত কি আছে যোগটো শেষ হৈ গল তাৰ পিছত আছে বিয়োগ চিনটো দিলো বিয়োগ কি আছে 30 আছে তাৰ পিছত বিয়োগ 5 আছে তাৰ পিছত বিয়োগ 12 আছে গতিকে যোগখিনি একফালে আহি গল আৰু বিয়োগখিনি একফালে গুচি গল তাৰ পিছত আমি যোগকেইটা একেলগে যোগ কৰি দিয়া প্ৰথমে এককৰ ঘৰকেইটা একক ঘৰৰ অংককেইটা যোগ কৰিবা তাৰ পিছত দহকৰ অংককেইটা যোগ কৰিবা তাৰ পিছত একক এনেকা পথালিকে থাকিলে এনেকে যোগ কৰিব লাগে নহলে তোমালোকে এনেকে সাইডত যদি ইচ্ছা কৰা পাতি লব পাৰা এনেকে সাইডত 25 12 17 এনেকে পাতি কিনি যোগ কৰিব পাৰা
5 2 7 7 হাতে 14 4 হাতে 1 আৰু 2 2 একে 3 3 একে 4 হাতে একে কিমান 5 সো 1 এনেকৈ হিসাব কৰিব পাৰা সাইডত এনেকৈ হিসাব কৰি লব পাৰা তোমাৰ যেনেকৈ সুবিধা হয় তেনেকৈ হিসাব কৰি লবা গতিকে মই এনেকৈ কৰিছো 7 দিয়ে 9 9 পাছে কিমান 14 14 4 হাতত থাকিল 1 1 আৰু 1 2 2 আৰু 2 4 হাতে একে 5 সো 1 হল এনেকৈ হিসাব কৰিলে কি হ'ব এককৰ ঘৰ কেটা এককৰ ঘৰৰ অংক কেটা আগতে হিসাব কৰিবা তাৰ পিছত দশকৰ ঘৰৰ সংখ্যা কেটা হিসাব কৰিবা এনেকৈ হিসাব কৰিলে কি কৰিবা এককৰ ঘৰৰ সংখ্যা কেটা আগতে হিসাব কৰি লবা যোগ কৰি লবা তাৰ পিছত দশকৰ ঘৰৰ সংখ্যা কেটা যোগ কৰিবা এনেকৈ যোগ কৰিবা ঠিক আছে তাৰ পিছত আমাৰ কি হল বিয়োগ চিন বিয়োগ কেটা এতিয়া যোগ কৰিলে কি হ'ব 2 2 পাছে কিমান 7 7 0 7 1 1 আৰু 3 কিমান হ'ব 4 হ'ব গতিকে 54 বিয়োগ 47 এতিয়া 54 ৰ পৰা 47 বিয়োগ কৰিলে কি হ'ব এনেকৈ আঙুলি দি হিসাব কৰিব পাৰা যে 47 48 49 50 51 52 53 54 মানে 7 হ'ব বুজি পাইছা নহলে এনেকৈ হিসাব কৰিব পাৰা এনেকৈ পাতি হিসাব কৰিব পাৰা নহলে এনেকৈ ধাৰলৈ হিসাব কৰিব পাৰা যে 4 ৰ পৰা 7 বিয়োগ না যায় 1 এতে ধাৰ কৰিলে হল 14 14 ৰ পৰা 7 গলে কিমান হ'ব 7 থাকিব ইয়াতে কিমান থাকিল 4 থাকিল 4 ৰ পৰা 4 গলে 0 গতিকে আমাৰ অংকখিনি এখিনি বুজি পালা নিশ্চয় একেবাৰে সহজ হয় আগৰটোৰ নিচিনাই সেম তোমালোকে খালি হেৰি কৰিবা অলপ ভালদৰে হিসাবখিনি কৰি লবা যাতে যোগ বিয়োগত যাতে ভুল নহয় বুজি পাইছা যোগ বিয়োগত যাতে ভুল নহয় আৰু নিয়ম বিলাক যাতে তোমালোকে উলট-পালট নকৰা তেতিয়াহলে অংক তোমালোকে বহুত সহজ পাবা এতিয়া আমি 3 নম্বৰ অংকটো কৰিম 3 নম্বৰ অংকটো চোৱা 3 নম্বৰ অংকত কি আছে 14 যোগ 5 পূৰণ 2 বিয়োগ 7 বিয়োগ 5 পূৰণ 3 যোগ 8 ইয়াতে কি আছে আগৰটো আমি কি পালো অকল যোগ আৰু বিয়োগ পালো এতিয়া আমাৰ লগতে পূৰণটো দি দিছে গতিকে পূৰণটো যদি থাকে তেতিয়াহলে কি কিহৰ কাম আগত কৰিব লাগিব পূৰণৰ কামটো আগত কৰিব লাগে এটো হল এটা নিয়ম বুজি পাইছা তেতিয়াহলে আমি কি কৰিম প্ৰথমতে পূৰণৰ কামটো আগত কৰিম বাকিখিনি সেম টু সেম থাকিব বাকিখিনি আমি সেম টু সেম ৰাখিম পূৰণৰ কামটো ইয়াৰ লগত 14 লগত যেহেতু কোনো পূৰণ নাই গতিকে 14 টা আমি ইয়াতে লিখি লওঁ তাৰ পিছত যোগ চিন দিলো তাৰ পিছত 5 5 ৰ লগত কি পূৰণ হৈ আছে 2 পূৰণ হৈ আছে গতিকে 5 দুগুণ কিমান হ'ব পূৰণৰ কামটো আমি আগত কৰিব লাগিব 5 দুগুণে 10 তাৰ পিছত কি আছে বিয়োগ 7 7 ৰ লগত কোনো কিছু পূৰণ হোৱা নাই গতিকে 7 টা আমি লিখি দিলো তাৰ পিছত বিয়োগ 5 ৰ লগত পূৰণ হৈ আছে 5 ৰ লগত কি পূৰণ হৈ আছে 3 পূৰণ হৈছে গতিকে 5 3 গুণ 15 লিখিব লাগিব আমাৰ ইয়াতে এইখিনি মিলি আমাৰ 15 হৈ গল তাৰ পিছত যোগ আছে 8 এতিয়া পূৰণটো গুছি গল এতিয়া আমাৰ থাকিল কি যোগ আৰু বিয়োগ আগতে যেনেকৈ আগৰ দুটাত যেনেকৈ কৰিলা হেনেকৈ কৰি লোৱা 14 টো কি হল যোগ 10 আৰু কি যোগ কি আছে যোগ 8 আমাৰ যোগ শেষ হৈ গল তাৰ পিছত বিয়োগ কি আছে 7 আৰু 15 তাৰ পিছত এই যোগখিনি কৰি দিয়া 8 0 8 8 4 12 12 ৰ 2 হাতত থাকিল 1 1 আৰু 1 2 হাতে একে কিমান 3 32 বিয়োগ 5 হাতে 12 12 ৰ 2 হাতত থাকিল কিমান 1 1 1 2 বুজি পাইছা গতিকে আমাৰ 32 ৰ পৰা 22 বিয়োগ কৰিব লাগে গতিকে 32 ৰ পৰা 22 বিয়োগ কৰিলে কি হ'ব 2 ৰ পৰা 2 গলে 0 3 ৰ পৰা 2 গলে 1 10 গতিকে আমাৰ এইখিনি আছিল অংক ইয়াতে তোমালোকে নতুনকৈ পালা পূৰণটো পোৱাৰ কাৰণে ইয়াতে কি কৰিব লাগিব পূৰণৰ কামখিনি আগতে কৰিব লাগিব আমাৰ নিয়ম যিহেতু পূৰণৰ কাম আগত কৰিব লাগিব তাৰ পিছতহে যোগ আৰু বিয়োগ বুজি পালা তো হেনেদৰে কৰা হৈছে প্ৰথম শাৰীটো যদি তোমালোকে কৰিব পাৰিছে বাকিখিনি তো আগতে জানিলাই গতিকে প্ৰথম শাৰীটো কেনেকৈ কৰিব লাগিব সেইখিনি তোমালোকে অলপ ভালকে চাই লবা এতিয়া আমি 4 নম্বৰটো কৰিম গতিকে এতিয়া 4 নম্বৰটো চোৱা তোমালোকে 4 নম্বৰত কি আছে 30 বিয়োগ 15 বিয়োগ 7 পূৰণ 2 যোগ 3 পূৰণ 8 বিয়োগ 5 পূৰণ 5 ইয়াতো কি আছে সেই 3 নম্বৰটোৰ নিচিনাই অকল পূৰণটো বেছি আছে যোগ বিয়োগ আৰু পূৰণ আছে অৰ্থাৎ মানে তিনিটা কি আছে প্ৰক্ৰিয়া আছে গতিকে আমি ইয়াক কেনেদৰে কৰিম প্ৰথমতে আমাৰ কি কৰিব লাগিব পূৰণৰ কামটো কৰিব লাগিব গতিকে বাকি কেইটা আমি সেম টু সেম ৰাখিম 30 বিয়োগ 15 15 লগত যেহেতু কোনো কিছু পূৰণ হোৱা নাই গতিকে 15 টো এনেকৈ থাকিল তাৰ পিছত কি হৈছে আমি বিয়োগ দিলো
তাৰপিছত কি আছে হাত হাতৰ লগত কি পূৰণ হৈছে 2 পূৰণ হৈছে গতিকে এইটো কাম কি কৰিব লাগিব গতিকে 7 দুগুণে কিমান 14 বুজি পালা নে এইটো 14 টো কেনেকৈ হল তোমালোকৰ যেহেতু আমাৰ পূৰণৰ কামটো আগতে কৰিব লাগিব গতিকে আমাৰ এইটো একলগে পূৰণ কৰি কিনে 14 হল তাৰপিছত কি আছে যোগ আছে বুজি পালা এইটো কাম কৰাৰ পিছত আকৌ পূৰণটো দি নিদিবা বুজি পাইছা পূৰণটো দি দিলে তেতিয়াহলে ভুল হ'ব এইটো গুছি গৈ কিনে আমাৰ কি হল 14 হল তাৰপিছত কি থাকিল যোগ থাকিল তাৰপিছত এই দুটা কি আছে 3 ৰ লগত কি আছে পূৰণ হৈ আছে যেটো সংখ্যাৰ লগতে পূৰণ হৈ থাকিব সেইটো সংখ্যা আমি পূৰণ কৰি ল'ব লাগিব গতিকে 3 ৰ গুণ কিমান 24 হয়নে বিয়োগ 5 ৰ লগত 5 পূৰণ হৈ আছে 5 5 গুণ 25 বুজি পালা এইটো হাৰিৰ পৰা আমি এইটো হাৰি আহিলো যে এইখিনি তোমালোকৰ বুজিব লগিয়া তাৰ পিছতটো তো সহজে আমাৰ পূৰণ থাকিলে তাৰ পিছত আমি মানে নেক্সট হাৰিটো আমি কেনেকৈ লিখিম কি লিখিম সেইটো হল বেছি গুৰুত্বপূৰ্ণ আৰু এবাৰ চাই লোৱা এটা 30 ৰ লগত একো পূৰণ হোৱা নাই গতিকে 30 টো আমি এনেকৈ সেম টু সেম লিখিছো 15 ৰ লগত একো পূৰণ হৈ থকা নাই গতিকে 15 টো আমি লিখি দিছো চিহ্নবিলাক লিখি দিছো তাৰপিছত 7 ৰ লগত 2 পূৰণ হৈ আছে গতিকে 7 দুগুণে 14 লিখি দিছো তাৰপিছত কি হল যোগ তাৰপিছত 3 ৰ লগত 8 পূৰণ হৈ আছে গতিকে 3 ৰ গুণ 24 লিখিলো তাৰপিছত বিয়োগ তাৰপিছত 5 ৰ লগত 5 পূৰণ হৈ আছে গতিকে 5 5 গুণ 25 গতিকে পূৰণৰ ঝামেলাটো আমি শেষ কৰি দিলো তাৰপিছত আমাৰ কি আছে এটো যোগ আৰু বিয়োগ আছে গতিকে যোগখিনি একফালে লোৱা 30 টো কি হ'ব কোৱাচোন 30 টো একো সন্মুখত একো নাই মানে কি আছে মনে মনে যোগ আছে গতিকে 30 লিখিলো তাৰপিছত যোগ কি আছে 24 আছে গতিকে এইখিনি আছে যোগ তাৰপিছত আছে বিয়োগ লিখা বিয়োগ কি আছে 15 আছে তাৰপিছত কি আছে 14 আছে তাৰপিছত কি আছে 25 আছে এইখিনি তো নিশ্চয় বুজি পাইছা তাৰপিছত এইখিনি কি কৰিব লাগিব যোগ কৰি দিব লাগিব যোগখিনি যোগ কৰি দিয়া 4 শূন্য কিমান 4 2 আৰু 3 কিমান 5 গতিকে কি পালো 54 পালো তাৰপিছত বিয়োগ দি দিয়া এটা তাৰপিছত এই বিয়োগ থকা মূলকেইটা যোগ কৰি দিয়া 5 5 4 9 9 5 কিমান 14 14 4 হাতত কিমান থাকিল 1 2 2 1 3 3 1 4 হাতত একে 5 গতিকে 54 এতিয়া 54 ৰ পৰা 54 বিয়োগ কৰিলে কি থাকিব 54 ৰ পৰা 4 পৰা 4 গলে 0 5 ৰ পৰা 5 গলে 0 54 ৰ পৰা 54 গলে 0 গতিকে এইখিনি হল অংকটো নিশ্চয় বুজি পাইছা তোমালোকে এটা কথা কৈছো মই তো এনেকে হিসাব কৰি গৈ আছো এনেকে যোগ কৰি তোমালোকে এনেকে পাতি লবা তোমালোকে যেহেতু বুজি পাব এনেকে কৰিবলৈ অলপ টান হ'ব পাৰে বা খেলিমেলি হ'ব পাৰে তোমালোকে যোগখিনি আগতে এনেকে পাতি লোৱা 30 24 এটো যোগ কৰি লোৱা কি হ'ব 4 5 এইখিনি তোমালোকে ইয়াতে লিখি দিয়া তাৰ পিছত বিয়োগটো লিখা বিয়োগটো এনেকে যোগ কৰিবা 15 14 25 গতিকে এইখিনি যোগ কৰা 5 4 9 9 5 14 4 হাতত থাকিল 1 1 2 2 আৰু দিয়ে 4 হাতে 1 5 এনেকে এইখিনি হল বিয়োগ এইখিনি হল যোগ ঠিক আছে যদি এনেকে লিখি তোমালোকে অংকটো কৰিবা বুজি পাইছা ইয়াৰ পিছত আমি কি কৰিম 5 নম্বৰটো কৰিম 5 নম্বৰটো কি আছে 30 হৰণ 6 যোগ 8 হৰণ 2 বিয়োগ 16 হৰণ 4 গতিকে ইয়াতে আমাৰ পূৰণ নাই কি আছে যোগ বিয়োগ আৰু হৰণ গতিকে হৰণৰ কামটো আমাৰ কি কৰিব লাগিব পূৰণৰ নিচিনাকে হৰণৰ কামটো আগতে কৰি ল'ব লাগিব বুজি পালা তো কি কৰিম 30 ৰ লগত কি আছে 6 হৰণ হৈ আছে গতিকে যেহেতু আমাৰ প্ৰথমতে কি কৰিব লাগিব হৰণটো কৰি ল'ব লাগিব পূৰণ থাকিলে পূৰণ কৰিলে হয় হৰণ আছে যেহেতু আমি হৰণটো কৰি ল'ব লাগিব তো 30 ত 6 কিমান বাৰ যাব 6 5 গুণ 30 গতিকে 5 বাৰ যাব ইয়াতে আমি 5 লিখিলো 5 টো কেনে কিহৰ কাৰণে হল কোৱাচোন এই 6 টো 30 ৰ লগত হৰণ হৈ আছে গতিকে এইখিনি মিলি কিনি এইখিনি মানে হৰণ কৰি কিনে আমি 5 পালো তাৰপিছত কি আছে যোগ আছে এইখিনি তো বুজিয়ে গল তাৰপিছত যোগ তাৰপিছত কি আছে 8 ৰ লগত 2 হৰণ হৈ আছে বুজি পাইছা গতিকে 8 টো এইটো হৰণটো কামটো আমি আগতে কৰি ল'ব লাগিব 8 ত 2 কিমান বাৰ যাব 4 বাৰ যাব হয় না 2 4 গুণ 8 গতিকে এইখিনি আমাৰ গুছি গল তাৰপিছত কি থাকিল বিয়োগ 16 ৰ লগত 4 হৰণ হৈ আছে বুজি পাইছা 16 ৰ লগত 4 হৰণ হৈ আছে গতিকে এইখিনি কাম কৰিব লাগিব 16 ত 4 কিমান বাৰ যাব 4 4 গুণ 16 গতিকে ইয়াতেও 4 বুজি পালা আমাৰ খালি যোগ আৰু বিয়োগটো থাকি গল আমাৰ হৰণখিনি সম্পূৰ্ণ হৈ গল
বুজি পাইছা নিশ্চয় এতিয়া হিসাব কৰি দিয়া যোগটো একফালে আছে বিয়োগটো একফালে আছে গতিকে ইয়াতে আৰু যোগ বিয়োগ বেলেগ বেলেগকে হেৰি কৰিব লগা নাই ইয়াতে খালি হিসাব কৰি দিয়া 4 আৰু 5 কিমান হ'ব 4 5 9 বিয়োগ 4 এতিয়া 9 ৰ পৰা 4 গলে কিমান 5 বুজি পাইছা এনেদৰে তোমালোকে আষ্টটো নিদিবা আষ্টটো মই তোমালোকৰ বুজাবৰ কাৰণে দিছো বুজি পাইছা নিশ্চয় এইখিনি হল তোমালোকৰ 5 নম্বৰ একেবাৰে সহজ হৰণ থকাৰ কাৰণে ভয় নাখাবা নিয়মটো জানি ললে নিয়মতে গলে একেবাৰে সহজ এতিয়া আমি বলা 6 নম্বৰটো কৰো 6 নম্বৰত আমাৰ কি দিয়া আছে 2 যোগ 5 পূৰণ 3 বিয়োগ 18 হৰণ 9 যোগ 3 পূৰণ 7 বিয়োগ 24 হৰণ 8 বুজি পাইছা তো এইখিনি আমাৰ দিয়া আছে ইয়াতে চোৱা প্ৰথমতে আমি কি পালো যোগ আৰু বিয়োগ পালো তাৰ পিছত কি পালো যোগ বিয়োগ আৰু পূৰণ পালো তাৰ পিছত কি পালো যোগ বিয়োগ আৰু হৰণ পালো ইয়াতে চোৱা যোগও আছে বিয়োগও আছে পূৰণও আছে হৰণও আছে ইয়াতে চাৰিটা প্ৰক্ৰিয়া আছে গতিকে তথাপি একো ভয় খাব লগা নাই আমি জানো কি জানো আমি নিয়মত পাইছো কি আমি নিয়মত পাইছো যে পূৰণ হৰণৰ কাম আগতে কৰি ল'ব লাগে যদি পূৰণটো আগত থাকে পূৰণটো কৰিব লাগে যদি হৰণখিনি আগত থাকে তো হৰণখিনি আগত কৰিব লাগে তাৰ পিছত যোগ আৰু বিয়োগ বেলেগে বেলেগে পাতে কিনি কৰি ল'ব লাগে গতিকে সেই নিয়মতে আমি যাম চোৱা 2 ৰ লগত কি 5 টো যোগ হৈ আছে গতিকে 2 ৰ লগত যোগ হৈ আছে যোগটো আমি এতিয়া নকৰো 2 টো 2 লিখিলো যোগ চিনটো দি দিলো 5 ৰ লগত 3 পূৰণ হৈ আছে হয় না 5 ৰ লগত 3 পূৰণ হৈ আছে গতিকে এইখিনি কৰি দিয়া 5 3 গুণ কিমান 15 তাৰ পিছত কি আছে বিয়োগ তাৰ পিছত 18 ৰ লগত 9 টো হৰণ হৈ আছে হয় না গতিকে এইখিনি কৰি দিয়া 9 18 কিমান বাৰ যাব 9 18 যাব 2 বাৰ 2 9 গুণ 18 এইখিনি গুচি গল থাকিল কি যোগ 3 ৰ লগত 7 পূৰণ হৈ আছে গতিকে 3 7 গুণ 21 এইখিনি লিখি কৰি দিয়া এইখিনি গুচি গল থাকিল কি বিয়োগ 24 ৰ লগত 8 টো হৰণ হৈ আছে গতিকে 24 ত 8 হৰণ দিলে কিমান হ'ব কিমান বাৰ যাব হা 3 8 গুণ 24 গতিকে 3 বাৰ যাব এতে কি হবে 3 তোমালোকে বুজি পাবলগীয়া কথাই হল এইখিনি প্ৰথম হাৰিটো হল তোমালোকৰ মেইন এইখিনিত যদি একো খেলিমেলি নহয় তোমালোকৰ আৰু খেলিমেলি নহয় এইখিনি তোমালোকে আকৌ এবাৰ চাই লোৱা কেনেকৈ হল 2 টো আমাৰ আছে 2 টো যেহেতু 2 ৰ লগত একো পূৰণ হৈ থকা নাই একো হৰণ হৈ থকা নাই গতিকে 2 টো আমি লিখিলো যোগ চিহ্নটো দিলো তাৰ পিছত কি আছে এই 5 আৰু 3 পূৰণ হৈ আছে গতিকে 5 আৰু 3 টো পূৰণ কৰি আমি ইয়াতে লিখিলো 15 হল তাৰ পিছত বিয়োগটো দিলো তাৰ পিছত কি আছে 18 ৰ লগত 9 টো হৰণ হৈ আছে গতিকে 18 ৰ লগত 9 হৰণ হৈ আছে তো হৰণৰ কামটো তো কৰিব লাগিব গতিকে 9 18 ত 2 বাৰ হৰণ গল 2 হল তাৰ পিছত এইখিনি গুচি গৈ এটা থাকিল কি যোগটো দিলো তাৰ পিছত 3 ৰ লগত 7 টো পূৰণ হৈ আছে 3 7 গুণ 21 আমি লিখিলো তাৰ পিছত বিয়োগ চিহ্নটো দিলো এইটো তাৰ পিছত 24 ত 8 হৰণ হৈ আছে গতিকে 24 ত 8 3 বাৰ যায় গতিকে 3 টো আমি ইয়াতে লিখি দিলো বুজি পাইছা নিশ্চয় তাৰ পিছত খিনি তো সহজ তোমালোকে জানাই যোগখিনি একফালে কৰা 2 যোগ 15 আৰু কি আছে যোগ 21 আছে হয় না তাৰ পিছত বিয়োগ 2 আছে বিয়োগ 3 আছে এইখিনি এতিয়া যোগখিনি কৰি দিয়া একেলগে তোমালোকে এনেকে পাতিলৈ কৰিলে কৰা মই এনেকে কৰি আছো 2 5 1 আৰু 5 কি হয় 6 হয় 6 2 কি হয় 8 হয় তাৰ পিছত 2 আৰু 3 1 কি হয় 3 হয় আমি কি পালো 38 পালো যোগ তাৰ পিছত হল বিয়োগ কি আছে এতে 2 আৰু 3 কিমান 5 হয় না গতিকে 38 ৰ পৰা 5 বিয়োগ কৰি দিয়া 8 ৰ পৰা 5 গলে কিমান 8 ৰ পৰা 5 গলে 3 পৰা 8 ৰ পৰা 5 গলে 3 পৰা 0 গলে 3 গতিকে আমি কি পালো 33 পালো একো টান নাই দেখাত টান লাগিলেও একেবাৰে সহজ নিয়মতে কৰিলে একেবাৰে সহজ এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা কেনেদৰে কি হৈছে মোৰ বিশ্বাস এইখিনি অতি সহজ তোমালোকে নিশ্চয় বুজি পাইছা যদি ইয়াৰ পিছত আৰু কিবা বুজিব লগা থাকে তোমালোকে কমেন্টত জনাবা মই তোমালোকক নিশ্চয় আৰু সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে পঢ়িবা আৰু
আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আজি ইমানতে সামৰণি মাৰিছো পুনৰ লগ পাম আন এটি ভিডিঅ' তেতিয়ালৈকে তোমালোকে ভালে কুশলে সুস্থভাৱে থাকা নিয়মমতে লিখা পঢ়া কৰি থাকা ধন্যবাদ